ৰূপহীহাটত কংগ্ৰেছে শ্মশানে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ফাটমেলা বহুমতী পাতালে লুকাও কবলৈহে বাকী আছে ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰচাৰ অভিযানো তুংগত উঠিছে পঞ্চায়তসমূহত। চৌদিশে বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে অঞ্চলসমূহ। সকলো ঠিকেই চলি আছে, মাত্ৰ কেনা লাগিল জুৰিয়াৰ তেলিয়া বেবেজিয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীৰ। অৱশেষত শ্মশানেই হ'ল তেওঁলোকৰ শেষ ভৰসা। বেনাৰ পোষ্টাৰেৰে ভৰাই পেলালে শ্মশান। ৰূপহীহাটৰ বিভিন্ন ঠাইত কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি শুনি তেলিয়া বেবেজিয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে শ্মশানেই শেষ আশ্ৰয়স্থল বাছি লৈছে বুলি বিৰোধীয়ে প্ৰকাশ কৰিছে। সকিয়নি দিলে পৰিয়ালৰ লোকে। পাছত কি হয় সময়েহে ক'ব। জুৰিয়াৰ পৰা পদুম ভূঞাৰ ৰিপৰ্ট, গুৱাহাটী টাইমছ। জুৰিয়াৰ কুটুম্বী অংশৰ পিতৃ পিতামহসকলৰ স্মৃতি ৰক্ষাৰ্থে যি বেদী তৈয়াৰ কৰা হৈছিল, সেই বেদীত কংগ্ৰেছী কোনো কেণ্ডিডেটে পোষ্টাৰ মাৰি তেখেতসকলক অৱমাননা কৰিছে। সেইটোত আমি বৰ দুখ পাইছোঁ আৰু ভৱিষ্যতে আমি তেখেতসকলক সকীয়াই দিছোঁ যাতে এনে কাম ভৱিষ্যতে পুনৰবাৰ যাতে নকৰে।